গোৱালপাৰা দুধনৈত বন্যহস্তীৰ উপদ্ৰৱ নিশা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে নষ্ট কৰিছে খেতিপথাৰ বেছিমাৰীত 40-50টা হাতীৰ এটা জাকে মহতিয়াই লৈ গৈছে খেতিপথাৰ উপায়ন্তৰ হৈ নিশাও ৰাইজে পহৰা দিব লগা হৈছে পথাৰত বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো গোৱালপাৰাত এটা বন্যহস্তীৰ এইদৰে উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে খাদ্যৰ সন্ধানত ওলাই আহিছে হাতীৰ এটা বৃহৎ জাক 40-50টা থকা এটা হাতীৰ জাক ওলাই আহিছে আৰু উপায়ন্তৰ হৈ ৰাইজে নিশাও পথাৰত পহৰা দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে বাৰিষা অতি কষ্ট কৰি মানে কৰা খেতিডৰা উৎপাদিত শস্যখিনি এনেদৰে এটা নিশাৰ ভিতৰতে শেষ হৈ যোৱাত খেতিয়কসকল অতি চিন্তিত হৈ পৰিছোঁ আমি এই অঞ্চলৰ প্ৰায় উপান্ত খেতিয়ক আছে সেইসকলে অতি কষ্ট অতি ব্যয়বহুলভাৱে খেতিডৰা কৰিছিল গোটেই বছৰ দিনৰ খেতিডৰা এটা নিশাৰ ভিতৰতে শেষ হোৱাত এই অঞ্চলৰ মানুহৰ খেতিয়ক ৰাইজৰ যথেষ্ট ক্ষতি হৈছে কাৰণ বছৰ দিনৰ উপাৰ্জিত শস্যখিনি যদি এটা নিশাৰ ভিতৰতে শেষ হয় তেতিয়াহ'লে তেওঁলোকৰ উপাৰ্জিত বছৰ বাকীকেইটা দিন কেনেকৈ চলিব এটালৈ জীৱন মৰণৰ এটা সমস্যা হৈছে গতিকে আমি আজি এই গ্ৰহৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ ব্যাঘ্ৰম বন বিভাগে এই বৃহৎ হাতী জাকটোক যাতে যথাস্থানত খেতি পঠিয়াই খেতিয়কসকলক খেতিৰ নষ্ট হোৱাৰ পৰা ৰেহাই দি বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন তাৰে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বিনম্ৰ আহ্বান জনাইছোঁ।